মানে দেহাটো মানে কিবা হৈছে ভৰিহাত পৰা মানে কঁপি গৈছে আৰু এইফালে যদি চাই নাজাৰাটো মই যে দেখাইছিলোঁ ওপৰৰ পৰা এটা গ্ৰীণ নদী আছিলে ব্ৰহ্মপুত্ৰ নদীটো এইটো কিবা ব্ৰহ্মপুত্ৰ নদয়ে হয় আৰু কিবা নীলা নীলা তো এই পালোহি এতিয়া আমি সেইখিনিলৈকে গৈ আছোঁ তো ওপৰত পূৰা ছোৱালী তোৱালী কিছুমান আছে মানে চাবতো নোৱাৰোঁ আমি বিয়া পতা মানুহ আমি চাব এনেই কৈছা বিয়া চিয়া পতা নাই আকৌ আমি দুটাই পতা নাই চাবচোন ছোৱালী এজনী দিছে কাৰণে এজনৰ কাৰণে প্ৰথমে চাব কি হৈছে তোৰ শকত মানুহৰ এইটোৱে প্ৰব্লেম প্ৰভু মোক এৰি থৈ গুচি গ'ল চাওক গাড়ী গৈ কোৱা লাগে প্ৰভু গাড়ী গৈ কৰাব লাগে মোক সঁচাকৈ এৰি থৈ গুচি গ'ল চাওক গাড়ী চাড়ী নাইকিয়া গাড়ী গৈ কৰাব লাগে দেখা দেখি নাই এতিয়া ভয়ো লাগিছে অলপ চলপ কি কৰিম মানে চিনিটো নাপাওঁ ন এইবিলাক পাহাৰৰ জেগা এতিয়া কি কৰিম চাওক গোটেই গাড়ী মানে গুচি গ'ল এতিয়া তাৰ পৰা খোজকাঢ়ি আহিছোঁ গাড়ী গুচি গ'ল আৰু এতিয়া এটা এনেকুৱা ৰাস্তাত আহি আছোঁ মানে এটা ভয়ানক ৰাস্তা মানে ইফালৰ পৰা যদি এখন গাড়ী আহে ইফালে দেখা নাপায় ইফালৰ পৰা যদি এখন গাড়ী আহে তো আমি দেখা নাপাওঁ মানে এটা ভয়ানক ৰাস্তা দি আহি আছোঁ বোলে গোটেই ৰাইজে কৈ আছে ভিডিঅ' বনোৱা নাই বোলে জোচ নাই কৈ আছে বোলে নহয় দা এইফালে আমাৰ গিটিমালি দা আৰু এইফালে আমাৰ গুৰুৱে বেছিকৈ কৈ আছে বোলে ভিডিঅ' বনোৱা নাই এনাৰ্জি নাই কৈ আছে আৰু এনাৰ্জিটো ফুল এনাৰ্জি আহি গৈছে আৰু অলপ পিছতকৈ আৰু আহিব যেতিয়া চাৰ্জ হ'ব মানে মোবাইলটো চাৰ্জ নাছিলে মোবাইলটো চাৰ্জত লগাম অলপ দেৰিকৈ চাৰ্জ লগোৱাৰ পাছতে মানে ভালকৈ দেখাম আৰু ভিডিঅ'টো এতিয়া আমি অৰুণাচল অলপ আগতে সোমালোঁ বৰ ভিডিঅ' কৰা নাছিলোঁ অলপ মানে ভিডিঅ' দেখালোঁ বাৰু ক্লিপ এটা দীঘলীয়া ৰাস্তা আৰু এতিয়া গৈ আছোঁ পৰশুৰাম কুণ্ড তাত গৈ পেলাই ভালকৈ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু এতিয়া এটা এনেকুৱা ৰাস্তাত আহি আছোঁ মানে এটা ভয়ানক ৰাস্তা মানে ইফালৰ পৰা যদি এখন গাড়ী আহে ইফালে দেখা নাপায় ইফালৰ পৰা যদি এখন গাড়ী আহে তো আমি দেখা নাপাওঁ মানে এটা ভয়ানক ৰাস্তা দি আহি আছোঁ মই দেখাই আছোঁ লাহে লাহে চাওক চাওক এইটো ৰাস্তা এতিয়া আমি দেখা নাই ইফালৰ পৰা আৰু এইফালে কি ক'বা কোৱা ৰাস্তাটোৰ বিষয়ে কি ক'বা মানে জেগাটো ফিল্ডটো কেনেকুৱা লৈছা ফিল্ডটো একদম পাহাৰীয়া তুমি কোৱা বঢ়িয়া জাৰ্ণি পাইছোঁ আজি কাৰণ এইফালে গ্লাছ খোলা আছে চবফালে গ্লাছ খোলা আছে মাজত মানে আমি আহি আছোঁ একদম ধুনীয়া এটা ফিলিংছ আছে মানে বহুত ওপৰত আহিছোঁ পাহাৰৰ বহুত ওপৰত মই দেখাইছিলোঁ ভিডিঅ' কৰিব তলৰ বোলে মলয়া বতাহ মানে তাত ধুনীয়া পৰিৱেশ আমাৰ ছাৰে কেনে কি কয় আৰু এইফালে পামহি এতিয়া পৰশুৰাম কুণ্ড গানটো লগোৱাৰ আগতে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ নহ'লে কপিৰাইট লাগি যাব আৰু সেইফালে ব্ৰহ্মপুত্ৰ তাৰ লগতে মানে আছে মানে ব্ৰহ্মপুত্ৰতে আছে পৰশুৰাম কুণ্ডটো গৈ পেলাই দেখাই আছোঁ ৰাইজ পূৰা ঠাণ্ডা হৈ আহি আছে পূৰা একদম গৰম উঠিছে আৰু অলপ চলপ মানে গৰমো উঠিছে অলপ চলপ কাৰণ যিহেতু বতৰটো মানে অলপ ঠাণ্ডা অলপ গৰম এনেকুৱা দুইফালে চাওক পূৰা ৰ'দ অলপ আছোঁ পূৰা ঠাণ্ডা এনেকুৱা মানে একদম বহুত পাহাৰৰ ওপৰলৈকে মানে আছে মানে বতাহটো মানে একদম ক'ব লাগিব মানে আমি পূৰা গ্লাছটো মানে পূৰা খুলি দিছোঁ মানে বহুত মানে এটা ভাল লাগিছে মানে এচিও কাম কৰিব নাই এইখিনি কাম মানে এচিও পৰশুৰাম দেৱৰ কাৰণে পাইছোঁ দেই আমি পৰহি ওলালোঁ আজি 3 দিন মানে এইখিনি তেনেকৈ ভিডিঅ' বনোৱাও নাছিলোঁ দিয়াও নাছিলোঁ অলপ কৈ দিছোঁ মই তাকে ভিডিঅ' দিম সেইকেইটা ভিডিঅ' থাকিব এইবিলাক চাওক নামিছোঁ এটা জেগা দেখাম আপোনালোকক এটা ভিউ দেখাম এইফালে কাৰেণ্ট ৱায়াৰ আছে ভালকৈ এটা মই ভিউ দেখাম অকণমান আগলৈ আহিছোঁ এই ভিউটো চাওক অলপমান মই জুম কৰিছোঁ চকুৱে যিটো দেখিছোঁ কেমেৰা হয়তো নাহিবও পাৰে এইটো চাওক চোৱা নাবে ভিউটো চোৱা বে মানে বহুত ভাল লাগিছে চকুৱে মানে যিটো দেখিছোঁ কেমেৰা হয়তো সেইটো নোলাব পাৰে হয় নাই চকুৱে দেখাটো মানে একদম মানে কি ক'ম এইখিনি মানে চাওক একবাৰ চাওক মানে পূৰা নীলা নদী কাষত মানে বালি আৰু আমি যাম একদম সিতালৈকে গাড়ীখন মানে এইফালে ইয়াত লাগি যায় বুলি মানে এইফালে হেৰি কৰা হৈছে বহুত মানে ডেঞ্জাৰ এটা ৰাস্তা ডেঞ্জাৰ মানে কি বহুত এটা ভয়ানক ৰাস্তা মানে এইফালে তো আহিলে মানে কেতিয়াবা যদি আপোনালোক আহে মানে অলপ মানে ভালকৈ আহিব মানে নহ'লে মানে অলপ গাড়ী চাড়ী মানে অলপ লাহে চলালে মানে ভাল নহ'লে মানে এইফালে পূৰা শিল চিল থাকে ন মই আছোঁ শিল চিল থাকে ন তো সেইকাৰণে মানে হেৰি লাগে আৰু এতিয়া কি হ'ল চাম মোক নিদিলে
মোৰ পিছফালে এটা মানে ধুনীয়া এটা নাজাৰা আছে চাব নেকি মানে অলপ মানে গুণমুগ্ধ চাব নেকি চাওক Oh my god ৱাটাৰ ক্ৰচিং কৰিব লাগিব এতিয়া মানে যিখিনি ৰাস্তা চাওক দেখাই আছোঁ পুৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল আছে আৰু এইফালে গাড়ী আহি আছে আমাৰ চব নামি দিব লগা হৈছে আহা চিধা আহি থাকা कितना दूर कुंडा कुंडा 5 किलोमीटर ठीक है ओके भैया অৱস্থা ৰাখিছে সেইটো মোবাইলটো তোৱা ঘমাই দিছে মোক এইফালে মিছাই মোক ঘমাই দিছে অথনিৰ পৰা মই লাষ্টত মানে নগাক মাতিম বুলি ভাবিছিলোঁ দুখ কষ্টৰ মাজতে এই চাউণ্ড দিবলৈ মই নগাক মাতোঁ নগাৰ আগতে মই থাকিম যেনে পৰা ভিডিঅ' জয় শংকৰ ধুনীয়া এটা ব্ৰিজ পাম আৰু এইফালে লিখা আছে লুইট ব্ৰিজ আমি এটা নামিলোঁ আহি পেলাই আৰু সেই তাতে লিখা আছে ৱেলকাম টু পৰশুৰাম কুণ্ড দেখিব পাইছে আৰু এতিয়া বহুত দূৰ যাব লাগিব চাগে এইফালেদি কাৰণ জীৱনত প্ৰথমবাৰ আহিছোঁ বাবাই মাতাৰ কাৰণে জীৱনত প্ৰথমবাৰ আহিছোঁ তো এইফালে চাগে কিমান দূৰ যাব লাগে সেইটো হয়তো নাজানো কাৰণ এই জেগাখিনি মানে বহুত মানে এটা ডেঞ্জাৰ জেগা কাৰণ চাওক ইয়াত গোটেই পাহাৰৰ এলেকা আমি যিমানখিনি মানে আপটো আপোনাৰ 300 মান কিলোমিটাৰ আমি আহিলোঁ তো 300 মান কিলোমিটাৰ আৰু যিমানখিনি পাহাৰৰ এলেকা সোমাইছোঁ প্ৰায় আপোনাৰ ধৰি লওক 50, 60, 70 এনেকুৱা হ'ব সেইটো কিলোমিটাৰ তো এইফালে যেতিয়া আহিছোঁ মানে বহুত বেছি মানে ভয়ো লাগিছে কাৰণ ধৰি লওক এতিয়া পাহাৰীয়া জেগা অৰুণাচল প্ৰদেশৰ মাজত আছোঁ কাৰণ আমি আছোঁ এতিয়া অৰুণাচল প্ৰদেশ অসমৰ বাহিৰত আৰু আমি আছিলোঁ অসমৰ তো এতিয়া সেইকাৰণে মানে অলপ ভয় লাগিছে আৰু এইফালে পুৰা লিখা আছে ৱেলকাম টু পৰশুৰাম কুণ্ড আৰু ওপৰত যাব লাগিব ওপৰত গ'লে চাগে বেছি দূৰ নাই চাগে তো চাওঁগৈ গৈ পেলাই প্ৰথমবাৰৰ কাৰণে আহিছোঁ বহুত বেছি ভাল লাগিছে আমি 5জন আহিছোঁ আৰু বাকী একদম এইফালে যাব লাগিব আৰু ৰাইজে পুৰা চেণ্ডেল টেণ্ডেল পিন্ধিছে কিবা কিবি মানে চাই থাকক আৰু একদম মানে ভিডিঅ'টো মানে একদম মানে কিবা ভাল হ'বলৈ গৈ আছে আৰু এফালে মানে এটা ফেষ্টিভেল হৈ গৈছিলে ৱেলকাম টু পৰশুৰাম কুণ্ড ফেষ্টিভেল 2024 12 to 16 জানুৱাৰী আৰু এতিয়া বহুত দূৰ মানে এনেকৈ খোজকাঢ়িব লাগিব মানে ভৰি চৰি একদম পুৰা বিকচিকে হৈ যাব চাগে তুমি ইমান যে গুচি গ'লা তেনেকৈ কিয় আপোনাৰ হালত মানে পুৰা বেয়া হৈছে অলপ মানে এনেকৈ দৌৰিব লাগিব চাগে তেতিয়াই ভাল হ'ব সেইজন গৈ পালেগৈ আহি আছে পতা আৰু ওপৰত পুৰা ছোৱালী তোৱালী কিছুমান আছে মানে চাবতো নোৱাৰোঁ আমি বিয়া পতা মানুহ আমি চাব এনেই কৈছা বিয়া চিয়া পতা নাই আকৌ আমি দুটাই পতা নাই চাবচোন ছোৱালী এজনী দুটাৰ কাৰণে এজনৰ কাৰণে প্ৰথমে চাব কি হৈছে তোৰ শকত মানুহৰ সেইটোৱে প্ৰব্লেম ৰাম মন্দিৰ আহি পাই গ'লহি সেইফালৰ পৰা চাকি বন্তি ল'বৰ কাৰণে নমাতি হৈ দাদাহঁতে नहीं अलग अलग है सब लोग बुला रहे हैं ना सबके पास आपकी नाम গাইছ ইমান ওপৰ মোৰ মানে একদম ভাগৰ লাগি গৈছে মানে আধা কিলোমিটাৰ খোজকাঢ়িবলৈ আছে
এফালে ৰাইজবিলাক গৈ গৈ পালেগৈ আৰু নয়নদা এইখিনি ৰখিছে, মোৰ ৰখিছোঁ প্ৰায় মানে কি ক'ম আৰু আপোনাৰ মিনিমাম মানে আধা কিলোমিটাৰ 1 কিলোমিটাৰ মানে খোজকাঢ়িব লগা আছে। পূৰা একদম ষ্টেপ যাওঁতেতো আৰু লাগিব আপোনাৰ ষ্টেপত উঠি যাওঁতে। তো মানে কিবা লাগি গৈছে মানে দেহাটো মানে কিবা হৈছে, ভৰি হাত পূৰা মানে কঁপি গৈছে। আৰু এইফালে যদি চাই নাজাৰাটো মই যে দেখাইছিলোঁ ওপৰৰ পৰা এটা গ্ৰীণ নদী আছিলে, ব্ৰহ্মপুত্ৰ নদীটো, এইটো কিবা ব্ৰহ্মপুত্ৰ নদীয়ে হয় আৰু কিবা নীলা। তো এই পালোহি এতিয়া, আমি সেইখিনিলৈকে গৈ আছোঁ। তো ভালো লাগিছে আৰু মনটো আছিলে আহিবৰ কাৰণে, আহিলোঁ। তো ভালো লাগিছে, গৈ আছোঁ বাৰু, দেখাই আছোঁ নিজকে নাথাকৈ। খালি মানে অলপ মানে কষ্ট হৈছে আৰু মানে, তো একো নাই বাৰু, বাবাৰ নামত সেইখিনি কৰিব পাৰি। তো এতিয়া আহি আছোঁ নামি আপোনালোকৰ কাৰণেহে মই আহিব পাৰিছোঁ। মানে ভিডিঅ'টো বনাই আছোঁ কাৰণ ইমান এটা ধৰি লওক সেই লগা নাই, মানে বিষ লগা নাই, তথাপিও অলপ চলপ হৈছে আৰু এইফালে বহুত বেছি মানুহ আছে, মানে আগত মানে বহুত বেছি মানুহ আছে। আৰু এইফালে কেম্প দিছে, ৰখিব পাৰে আপুনি 2-3 মিনিট, যেনেকৈ মই ৰখিলোঁ। यहाँ से ही बहुत दूर है। আৰু লাষ্ট ষ্টপ অলপ দেখি পেলাই মনটো মানে শান্তি লাগি গৈছে। লাষ্ট কিন্তু ষ্টেপবিলাক চব বহুত ডেঞ্জাৰ ষ্টেপ। তো মানে এটা হাত এইফালে দি কিনে খোজকাঢ়িব লাগিব, বহুত কষ্ট। আৰু এইফালে আপোনালোকক এটা বস্তু মই দেখাওঁ, ইয়াতে আপোনাৰ মানে কি হয়, ইয়াতে গোটেই কাপোৰবিলাক মানে মানুহে মানে খুলি থৈ যায়। এফালে পূৰা ভাল কাপোৰে হওক কিবা হওক, মানে ইয়াত লিখা আছে যে বস্ত্ৰ বৰ্জন কৰাটো সম্পূৰ্ণভাৱে নিষিদ্ধ। আৰু কিন্তু মানুহবিলাকে কি কৰে, তাত মানে যিমানখিনি মানে কাপোৰ থাকে ন, গোটেইখিনি কাপোৰ মানে ইয়াতে পেলাই থৈ যায়। মোৰ মতে চাগে এইটো চাগে তেওঁলোকে ভাবে যে ইয়াত গা ধুলে বা ইয়াত হেৰি কৰিলে ধৰি লওক, মোৰ মতে পাপটো বোলে খণ্ডন হয় বোলে ইয়াত। জনামতে যে পাপ খণ্ডন হয় ইয়াত, যেতিয়া মানে আপোনাৰ যেতিয়া পাপ লাগি আছিলে, যদি আপুনি গা ধুৱে ন, তেতিয়া মানে আপোনাৰ সেই দুখবিলাক মানে নাইকিয়া হৈ যায়। কিন্তু মই সেইমতে চাগে ইয়াত কাপোৰবিলাক এনেকৈ থৈ পেলাই যায়, কাৰণ তেওঁলোকে চাগে বিশ্বাস কৰে যে যদি থৈ যোৱা যায় তেতিয়াহ'লে গোটেই মানে পাপবিলাক নাইকিয়া হৈ যায়। কিন্তু মই ভবাত তেনেকুৱা নাযাওঁ বাৰু, কণ্ট্ৰভাৰ্চি কৰিব মই নাযাওঁ বাৰু। বাকী ৰাইজে এতিয়া গা চা ধুব, মই গা চা নুধোঁ কাৰণ মোৰ পানীলে অলপমান মোৰ বেছি ভয় লাগে, সেইকাৰণে মই গা চা নুধোঁ। ৰাইজে পূৰা গা চা ধুব আৰু ভৰি হাত কঁপিব ধৰিছে এতিয়া। কেনেকুৱা ঠাণ্ডা? বেয়া ঠাণ্ডা। দিয়া লগোৱা। আৰু এয়া হৈছে পৰশুৰাম কুণ্ড বাবা। আৰু বাবাই ধুনীয়াকৈ আমাক চাকি মন্দিৰ যি আনিছিলোঁ গোটেইখিনি ইমান বাবা ইয়াতে জ্বলাবলৈ জ্বলাই পেলাই, কোনোবাই যদি এনেকৈ কিবা আনে এইখিনি মানে আপোনালোকে পাৰিব আৰু জ্বলাবলৈ। আমি এজনকে এইখিনি কৰি পেলাই জ্বলাই আছোঁ। এইফালে চাকি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিবা, যদি নতুন ছাবস্ক্ৰাইব কৰা লগ পাম বেলেগ ভিডিঅ' সৈতে। আজিলৈ বাই বাই, ঘৰত যাওঁ এতিয়া।